হয় এইবাৰ হাউলিত চৰম অপমান ৰাষ্ট্ৰীয় পতাকা। হাউলিত চৰম অপমান ৰাষ্ট্ৰীয় পতাকাক। ৰাতিৰ এন্ধাৰত এইদৰে হাউলি সৌদ অসম মটৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয়ত উৰি থাকিল পতাকা। উত্তোলন ঠিকে কৰিলে, কিন্তু নমাবলৈ পাহৰিলে পতাকা। আজি ৭৭ অংকক গণৰাজ্য দিৱস উপলক্ষে দেশৰ আন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ হাউলিৰ সৌদ অসম মটৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয়তে উত্তোলন কৰা হৈছিল ৰাষ্ট্ৰীয় পতাকা। কিন্তু উত্তোলন কৰিয়ে দায়িত্ব সামৰিলে কৰ্মকৰ্তাসকলে। এবার ৰাতিৰ এন্ধাৰত আকাশত এইদৰে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা। দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতে উক্ত কাণ্ডৰ তীব্ৰ গৰিহণা সচেতন মহলৰ। হয়, হাউলিত চৰম অপমান ৰাষ্ট্ৰীয় পতাকাক